বৰ্তমান আমি আহি পালোঁ এয়া সৰস্বতীৰ পূজাত মানে দুধনৈত মানে কলেজত যাই আহিলোঁ না, ইয়াৰ কাৰণে মানে আলহী ঘৰত সোমালোঁ। আৰু মোৰ এয়া খাতাৰাটো আৰু আমাৰ এয়া দীপক ভাইৰ আৰু এইফালে ভোজ ভাইৰ আৰু এইফালে আমাৰ পাৰ্টনাৰ হয়। কিন্তু মোকে লাজ লাগে, কি কৰিবি উপায়তো নাই গাইজ। দেখা পাইছা মোৰ খাতাৰাটো লৈ আহিছোঁ, কিন্তু মোৰ কাৰণে তেল 50 টকাত আহিব পাৰোঁ আৰু মই নহয়। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ তোমালোকৰ? চব ভালে আছা? আৰু ময়ো ভালে আছোঁ। আজি গৈ আছোঁ এটা ঠাইলৈ আৰু ফুৰিবলৈ গৈ আছোঁ, আৰু ক'ত যাই আছোঁ নাজানো। আজি সৰস্বতী পূজা আৰু 26 জানুৱাৰী, ইয়াৰ কাৰণে ঘৰতে আছোঁ। মানে স্কুলতো নাযাওঁৱে জানিব পাৰি, তো স্কুলত নাযাওঁ আৰু অকণমান ফূৰ্তিক লাগে, মানে বেৰাব যাব মনো যায়। আৰু ক'ত যাম ক'ত নাযাম নাজানো। এতিয়া ওলাইছোঁ, বাইক চাইক লৈ ওলাইছোঁ। দুধনৈ কলেজ এয়া দৃশ্য চাই লওক। দুধনৈ কলেজ আৰু জিদ্দাৰো গৈ এয়া দুধনৈ কলেজ প্ৰথমবাৰ, কিন্তু কলেজত আহিব পৰা নাই। কিন্তু চাই লওক এইয়া কলেজটো দে। আৰু আহিলোঁ আজি দুধনৈ কলেজত প্ৰথমবাৰ। কলেজত আপি চাব আহিলোঁ। আপি চাব আহিলোঁ। প্ৰথমবাৰ দুধনৈ কলেজ চাই লওক দৃশ্যবোৰ কেনেকুৱা হয়। আৰু ফটো উঠাইছোঁ, কি চাই আছা? ফটো উঠি আছে নেকি? আৰু দীপক ভাইয়ে ফটো উঠাব দেখ নুঠাই। আমাৰ যাৱাৰ সময় হ'ল, লাহে কৰিব যাৱাৰ সময় আৰু প্ৰৱেশ কৰিছোঁ আমি। দে প্ৰথমবাৰ আহি পালোঁ আমি দুধনৈ কলেজত, আৰু এইবিলাক পূৰা শিল্পী উঠি আছে। আৰু দীপক ভাইয়ে কলেজত পূৰাই, কিন্তু তেওঁ আমাক লৈ আহিছে আজি। বহুত ধন্যবাদ আমাৰ ফালৰ পৰা। আৰু যেতিয়া আৰু প্ৰথমবাৰ মানে কলেজত আহিব নাপালেও না, কি কয় আহিব কৈছোঁ না, কি মজা লাগছে। আৰু এইফালে চাই লওক গাইজ, মানে কি ক'ম আৰু। মানে প্ৰথমবাৰ দুধনৈ কলেজত আহি কিনে ভিডিঅ' বনাই আছোঁ। গাইজ প্ৰথমবাৰ আহিলোঁ ৰে দুধনৈ কলেজ, কি মজা লাগিছে ৰে। ফাইনেলি যাবলৈ ওলালোঁ দুধনৈ কলেজৰ পৰা। বৰ্তমান আমি আহি পালোঁ এয়া সৰস্বতীৰ পূজাত মানে দুধনৈত মানে কলেজত যাই আহিলোঁ না, ইয়াৰ কাৰণে মানে আলহী ঘৰত সোমালোঁ। আৰু মোৰ এয়া খাতাৰাটো আৰু আমাৰ এয়া দীপক ভাইৰ আৰু এইফালে ভোজ ভাইৰ আৰু এইফালে আমাৰ পাৰ্টনাৰ হয়। কিন্তু মোকে লাজ লাগে, কি কৰিবি উপায়তো নাই গাইজ। দেখা পাইছা মোৰ খাতাৰাটো লৈ আহিছোঁ, কিন্তু মোৰ কাৰণে তেল 50 টকাত আহিব পাৰোঁ আৰু মই নহয়।